এই মাটিখিনি যেহেতু ৰঙা মাটি গতিকে বাঁহডালো জাম খাই ধৰিব পাৰে তেতিয়া বাঁহডাল উলিয়াবলৈ লওঁতে বস্তুটো ভাঙি যাব পাৰে ভাবিছোঁ তেনেকুৱাকৈ গতিকে চাওঁ এইটো এক্সপেৰিমেণ্ট যদি নহয় তেনেহ'লে আকৌ এবাৰ চেষ্টা কৰিম নেকি নমস্কাৰ অসম কি খবৰ আপোনালোকৰ মই নীতিশ কোঁৱৰ আপোনালোকৰ হোষ্ট লেয়াৰ ফাৰ্মিঙৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া ৰাতিপুৱা হৈ আছে 6টা বজাত 6:10 হৈছে মই দানা দিয়া হৈ গ'ল অলৰেডি আৰু চাইছোঁ বতৰটো ৱেডাৰটো এনভাইৰনমেণ্টটো বিৰাট ধুনীয়া লাগিছে সঁচাকৈ ঠাণ্ডা পৰিছে ঠাণ্ডাৰ দিন আহিছে আজি ডিচেম্বৰ মাহৰ 23 তাৰিখ ঠাণ্ডা পৰিছে কিছু কিন্তু আগৰ নিচিনা ঠাণ্ডা নাই আগতে এই সময়ত একদম একেবাৰে হাড় কঁপোৱা জাৰৰ আছিলে কিন্তু আজিকালি নাই নাজানো কিয় গ্ল'বেল ৱাৰ্মিঙে হ'ব বাৰু যি কি নহওক আহক আমাৰ টপিকটোলৈ আজি আপোনালোকক দেখুৱাম ঠাণ্ডা দিনত কেনেকৈ হিটাৰ আপোনালোকে বনাব পাৰিব তাকো এক টকা খৰচ নোহোৱা আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গতিকে ৱেলকাম বেক টু স্পেচিয়াছ মাইণ্ড ভিডিঅ'টো চাই দিম প্ৰথমে কৰিব লাগিব ফুটা এটা আপোনালোকে চাওক মই দেখুৱাই আছোঁ আপোনালোকক ইয়াতে প্ৰথমে ফুটা এটা কৰিব লাগিব তাৰপিছত বাকীখিনি কৈ আছোঁ এইফালে আহক এতিয়া চাওক ইয়াতে এটা আমি ফুটা কৰি লৈছোঁ এনেকৈ এইফালেদি আপুনি জুইটো লগাব পৰাকৈ ফুটাটো কৰি ল'ব আৰু এডাল বাঁহ দিব লাগিব বাঁহ এডাল সোমোৱাব লাগিব সেইটো জোখত এটা ফুটা কৰি ল'ব অকণমান ডাঙৰ সৰু হ'ব পাৰে একো নাই সেইটো হিচাপত এটা ফুটা কৰি ল'ব এতিয়া আমি এই তলৰ যে গেপ এইখিনি ৰাখিছোঁ পৰ্চনখিনি তলৰ পৰ্চনখিনিত বালি দি ফিল আপ কৰিব লাগিব আমি এতিয়া বালি দিম বালি ইমানখিনিয়ে দিব যিমানখিনিত এই তলৰ অংশখিনি ধৰি ৰাখে তলৰ অংশখিনি ফিল আপ হোৱাৰ লগে লগে বালিৰ কাম হৈ গ'ল এতিয়া আমি নেক্সট দিব লাগিব দুডাল বাঁহ ল'ব লাগিব এডাল বাঁহ আমি এই যোনফালে আমি জুই দিম সেইফালেদি ভৰাই দিছোঁ আৰু এডাল বাঁহ এনেকৈ ওপৰত দিছোঁ এইটোৱেদি আপোনাৰ জুইখিনি আৰু তাপখিনি জুইখিনিৰ পৰা তাপখিনি গেছখিনি ওলাই থাকিব এইফালেদি তাপখিনি এই ওপৰেদি ওলাব এই বাঁহ দুডাল দিয়াৰ অৰ্থটো এইটোৱে যাতে আমি ইয়াতে যোনটো গেপ বাঁহডালৰ যোনটো গেপ আৰু সিডাল বাঁহৰ যোনটো গেপ সেইটো আমি মেইনটেইন কৰিব পাৰোঁ সেইকাৰণে এতিয়া আমি কি কৰিব লাগিব চব আপোনালোকে তুঁহ ল'ব পাৰে বা আপোনাৰ কাঠৰ গুড়াও ল'ব পাৰে যিকোনো ধৰণৰ এনেকুৱা বস্তু যি সহজে সোনকালে জ্বলি শেষ নহয় তেনেকুৱা বস্তু ল'ব লাগিব আমি তুঁহ লৈছোঁ যিহেতু আমাৰ তুঁহ আছিলে সেইটো কাৰণে আমি এতিয়া তুঁহ লৈছোঁ অলপ ভালকৈ বেছি ডাঙৰ কৰিলে ফুটা এইফালেদিও ভৰাব ঢালিব নালাগে এইটো খোজ মই ধৰি আছোঁ তলৰ বাঁহডালে ভালকৈ খোজ জোখতে দি একদম খুন্দি দে
সৰুতে স্কুলত থাকোঁতে মাটিৰ কাম কৰিছিলোঁ মানে হাতৰ কামত থাকে মাটিৰ বাচন বনোৱা আম বনোৱা আৰু কিবা কিবি তেনেকুৱা থাকে আজি বহুত দিনৰ মূৰত তেনেকৈ মাটি লিপি মাটিৰ কাম তেনেকৈ কৰি আছোঁ ভাল লাগিছে কিবা এটা কৰি আৰু এই বস্তুটো মোৰ ফাৰ্ষ্ট টাইম হয় মানে ময়ো দেখি ভিডিঅ' হওক ইউটিউবত চাই মেলিয়ে মই এইটো কৰিবলৈ আগবাঢ়িছোঁ কি হয় নাজানো পাছ হওঁ নে ফেইল হওঁ এইটো এক্সপেৰিমেণ্টত সঁচাকৈ নাজানো বাট কৰি চাইছোঁ এবাৰ আৰু এইটো কামত দিয়ে নে নিদিয়ে আপোনালোকেতো গম পাবই আৰু মই কৰা পদ্ধতিটো হয় নে নহয় সেইটোও সঁচাকৈ মই নাজানো ভালকৈ কিন্তু আপোনালোকক কৰি দেখুৱাইছোঁ এক্সপেৰিমেণ্টটো আপোনালোকেও যদি মই সফল হওঁ তেতিয়া আপোনালোকে কৰিব চব ধুনীয়াকৈ এটা প্ৰলেপ দি দিছোঁ ওপৰত এই প্ৰলেপটো মাটিৰ প্ৰলেপটো দিয়াৰ দুটা কাৰণ আছে মেইন কাৰণটো হ'ল ধোঁৱাটো যদি আমি এনেকৈ মাটিয়েদি লেপি নিদিওঁ তেনেহ'লে চাৰিওফালেদি ধোঁৱা ওলাব পাৰে আৰু ধোঁৱাৰ কাৰণে ইহঁতৰ CRD-কে ধৰি কিছুমান বেমাৰ হ'ব পাৰে মুৰ্গীৰ গতিকে আমাক ধোঁৱাৰ প্ৰয়োজন নাই আমাক লাগে তাপটো ওলাব এই ফুটাটোৱেদি আৰু লগতে অলপ ধোঁৱা ওলাব পাৰে সেইটো উপায় নাই কিন্তু যেতিয়া গোটেইটো খোলা থাকিব তেতিয়া চাৰিওফালেদি ধোঁৱা ওলাব কাৰণ তলেদি জ্বলি থাকিব উমি ধোঁৱাটো চাৰিওফালেদি ওলাব সেইটোৰ কাৰণে দিছোঁ আৰু ছেকেণ্ড কথা গোটেই ওপৰখিনিও যাতে একেলগে জ্বলি নাযায় সেইটো কাৰণে এনেকৈ মাটিয়েদি লেপি দিছোঁ আৰু তলত এই ফুটাটো যিহেতু অলপ কাটোতে ফুটাটো বেছি ডাঙৰ হ'ল সেইটো কাৰণে একুৰেট জোখতটো কাটিব দিগদাৰ হ'ল আপোনালোকে হয়তো পাৰিব পাৰে কিন্তু মই নোৱাৰিলোঁ একুৰেট জোখত কাটিবলৈ সেইটো কাৰণে এনেকৈ মাটিয়েদি ইয়াতো গেপটো মাৰি দিছোঁ আমাৰ এতিয়া এইখিনি কাম মেইন কামখিনি গোটেইখিনি হৈ গ'ল এতিয়া হোপ চব ঠিকে ঠাকে হয় আৰু যেতিয়া এইডাল বাঁহ আৰু তলৰ বাঁহডাল যেতিয়া গুচাই দিম তেতিয়া যাতে তুখিনি পৰি নাযায় সেয়াই আশা কৰিছোঁ আৰু এতিয়া শুকাবলৈ কিছু দেৰি দিব লাগিব সময় নকওঁ শুকাবলৈ যিমানখিনি সময় লাগে সিমানখিনিয়ে দিব লাগিব মাজে মাজে আহি চাব লাগিব ভালকৈ শুকাইছে নে নাই যেতিয়া শুকাই যাব তেতিয়া বাঁহকেইডাল উলিয়াই দিম এতিয়া আমি এই বাঁহকেইডাল উলিয়াব লৈছোঁ বহুত বেছি দেৰি ৰখা নাই প্ৰায় আধা ঘণ্টা হৈ গ'ল চাগে এঘণ্টাৰ ওচৰত ৰখাইছোঁ কাৰণ বহুত ভালকৈ শুকাবলৈ দিবলৈ হ'লে কি হ'ব শুকালে আপোনাৰ এই মাটিখিনি যিহেতু ৰঙা মাটি গতিকে বাঁহডালো জাম খাই ধৰিব পাৰে তেতিয়া বাঁহডাল উলিয়াবলৈ লওঁতে বস্তুটো ভাঙি যাব পাৰে ভাবিছোঁ তেনেকুৱাকৈ গতিকে চাওঁ এইটো এক্সপেৰিমেণ্ট যদি নহয় তেনেহ'লে আকৌ এবাৰ চেষ্টা কৰিম নেকি এনেকৈ ধৰ বাকা এইটো ধৰ তই সেইটো ধৰ এইটো মাৰ নহয় এইটো নুচুবি হৈছে নে কুটা হৈছে যেনটো লাগিছে চাওঁ ফুটাটো হৈছে যেন লাগিছে অলপ ছাকচেছ হোৱা যেনো ফিল হয় চাওঁ অলপ পৰি আছে দেখিছেনে ৰ'ব এতিয়া এইডাল বাঁহ উঠালে গম পাম আমি কিমানখিনি ছাকচেছ হৈছোঁ একদম তলত ধৰ বস্তুটো ভালকৈ ধৰ মিহি লাগে আহিছেনে একদম নলৰা পৰিছে অলপ পৰিব অলপ
গেপ এটা বনিছে নিশ্চয় এতিয়ালৈকে ইমানখিনি হৈ গ'ল অলপ ছাকচেছ হোৱা বুলি ভাবিছোঁ আৰু মনতে এয়া দেখিছে ফুটাটো ধুনীয়াকৈ হৈছে আৰু তলফালেদিও হৈছে বাকী ইয়াক এতিয়া শুকাবলৈ দিম তাৰপিছত গম পাম কি হয় যদি ই জ্বলে তেনেহ'লে ছাকচেছ হোৱা বুলি মই ভাবিম যে কিবা এটা ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছিলোঁ আৰু সেইটোত সফল হৈছোঁ আৰু যদি এইটো সফল হওঁ আপোনালোকেও ট্ৰাই কৰি চাব পাৰে নে কি কয় ৰ'ব অলপ অপেক্ষা কৰিব লাগিব আৰু এতিয়া আমি ৰাতি আছোঁ ফাৰ্মত আৰু আপোনালোকক দেখুৱাইছিলোঁৱে এইটো হিটাৰটো কেনেকৈ বনাই আছোঁ হিটাৰটো বনোৱা আজি 2 দিন হ'ল 2 দিন শুকুৱালোঁ আপোনালোকে 2 দিন নৰখিবও পাৰে একো কথা নাই এতিয়া আমি ফাইনেলি ইয়াক জ্বলাবলৈ ছাকচেছ হৈছোঁ বহুত দেৰি যুঁজি ফাইনেলি আমি ইয়াক জ্বলালোঁ এতিয়া এই হিটাৰটোৱে কিমানখিনি তাপ দিব আৰু সিহঁতি কিমানখিনি ৰিলিফ পাব সেয়া হিটাৰটোৰ ওপৰতে এৰিছোঁ হিটাৰটো জ্বলিছে বৰ ধুনীয়াকৈ জ্বলিছে জুইকুৰা চাওক আপোনালোকক দেখুৱাই আছোঁ এয়া দেখিছে আৰু ধোঁৱাও খুব কম ওলাইছে আপোনালোকে চাব পাৰে একদম মিনিমাম ধোঁৱা এটা ওলাইছে জুইখিনি অলপ পিছত আমি নুমুৱাই দিম নুমুৱাই দিয়াৰ পিছত ই উমি জ্বলি থাকিব জুই এয়া চাওক ভিতৰত ধুনীয়াকৈ জুই একুৰা লাগি গৈছে এয়া দেখিছে জুই জ্বলি আছে ওপৰেদিও জুই ওলাইছে আৰু তাপটো যথেষ্ট ওলাইছে আমি ইফালে হিটাৰো ইউজ কৰি আছোঁ আপোনালোকক দেখুৱাম বাৰু আৰু লগতে এইটো ইউজ কৰি আছোঁ এইটো হ'ল আপোনাৰ বিনা খৰচাত নিজে ঘৰতে তৈয়াৰ কৰা এটা হিটাৰ কেনেকুৱা লাগিছে বাৰু কওক আপোনালোকে আৰু চব কাৰেণ্টৰ হিটাৰ ইউজ কৰিছোঁ যদিও কাৰেণ্টত ডেফিনেটলি বিল আহে সেইখিনিও আপোনালোকে চিন্তা কৰিব লাগিব কিন্তু এয়া আমি বিনা খৰচাত এইটো কাৰণে কৈছোঁ বিনা খৰচা বুলি এই টিং আগত ঘৰত আছেই যিহেতু চূণো ছিটিয়াব লাগে গতিকে চূণো টিং হিচাপতে আনোঁ মাটিটো ঘৰতেই আছে আৰু থাকিলে তুঁহ এই তুঁহটো আমি ব্ৰুডিঙৰ সময়ত আমি ইউজ কৰিছিলোঁ তাৰপিছত ইয়াক আমি ধুনীয়াকৈ চূণ দি শুকুৱাই ধুনীয়াকৈ থৈ দিছিলোঁ তাক আমি কেতিয়াবা কিবা কাৰণত ইউজ কৰিম দৰকাৰ হ'ব পাৰে বুলি এবাৰ চিন্তা কৰিলোঁ জ্বলাই দিওঁ পেলাই দিওঁ বুলি তথাপিও ৰাখিছিলোঁ কিবা দৰকাৰ হ'ব পাৰে তাৰপিছত মনলৈ আহিলে সেই কথাখিনি কাৰণ তাতে বীজাণু থাকিব নোৱাৰে বহুত দিন ৰ'দত শুকুওৱা গৈছে লগতে চূণো দিয়া গৈছে গতিকে সেইখিনিয়ে এতিয়া ইউজ কৰিছোঁ গতিকে ন' কষ্ট বুলি কৈছোঁ আৰু এয়া এতিয়া জুই নুমাই গৈছে কিন্তু তাপ চাপ আহক এয়া দেখিছে এনেকৈ এতিয়া উমি জ্বলি থাকিব আমাৰ হিটাৰ ৰেডি গতিকে আপোনালোকে দেখিলে এনেদৰে আপোনালোকে
কোনো খৰচ নোহোৱাকৈ আপোনালোকে ঘৰতে হিটাৰ তৈয়াৰ কৰিব পাৰে। হিটাৰ বৰ্তমান বিৰাট বেছি দৰকাৰী হয়, কাৰণ ফাৰ্মখনৰ আপোনাৰ টেম্পাৰেচাৰ মেইনটেইন কৰি ৰখাটো বিৰাট বেছি দৰকাৰী। নহ'লে দানা নাখাব পাৰে, এগ প্ৰডাকশ্যনত প্ৰব্লেমো আহিব পাৰে, আৰু প্লাছ মৰ্টেলিটিও হ'ব পাৰে ঠাণ্ডাৰ কাৰণে। নে কি কয়? ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্টৰ কাৰণে মই সদায় ৰখি থাকোঁ। গতিকে আজিলৈ ইমানেই। বাই বাই, নমস্কাৰ।